বাংলাদেশত হিন্দু যুৱকক হত্যা চলিছে অসম। মহম্মদ ইউনুছৰ প্ৰতিকৃতি দাহ কৰি ৰাজ্যত উত্তাল প্ৰতিবাদ। ইউনুছ মুৰ্দাবাদ ধ্বনিৰে উত্তাল ৰাজ্য। অশান্ত আৰু অস্থিৰ বাংলাদেশ। উগ্ৰ মৌলবাদীয়ে ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰিছে বাংলাদেশত। ছাত্ৰ নেতা উছমান হাদিৰ মৃত্যুক কেন্দ্ৰ কৰি আজিও উত্তাল বাংলাদেশ। প্ৰতিবাদৰ নামত উগ্ৰ মৌলবাদীয়ে অত্যাচাৰ আৰম্ভ কৰিছে বাংলাদেশৰ হিন্দুৰ ওপৰত। বিগত 18 ডিচেম্বৰত সৰ্বধৰ্মৰ কথা কোৱাৰ বাবেই উগ্ৰ মৌলবাদীয়ে জ্বলাই দিলে মৈমনসিঙত হিন্দু যুৱক দীপু চন্দ্ৰ দাসক। দীপু কৰ্মৰত আছিল এটা কাপোৰৰ ফেক্টৰীত। এই ফেক্টৰীৰ পৰা উঠাই নি গছত ওলোমাই জীৱন্তে জ্বলাই দিলে দীপু চন্দ্ৰ দাসক। হিন্দু যুৱক দীপুৰ লগত হোৱা ভয়ংকৰ ঘটনাৰ পাছতেই বাংলাদেশৰ বিৰুদ্ধে ক্ষোভৰ উদ্গীৰণ অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত। সোমবাৰে ইউনুছ চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৰাজ্যৰ বিভিন্ন প্ৰান্তত। এয়া বঙাইগাঁৱৰ দৃশ্য। বঙাইগাঁও গান্ধী ময়দানত শ শ প্ৰতিবাদকাৰীয়ে দাহ কৰিলে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা মহম্মদ ইউনুছৰ প্ৰতিকৃতি। আমি বাংলাদেশ চৰকাৰক ধিক্কাৰ জনাইছোঁ। সেই ইউনুছ চৰকাৰ যি অবৈধ চৰকাৰ, সেই চৰকাৰ বাংলাদেশত মৌলবাদী শক্তিক বৃদ্ধি কৰিবলৈ সুযোগ দিছে। মৌলবাদী শক্তিসমূহক তেওঁলোকে প্ৰশ্ৰয় দিছে আৰু তাৰ কাৰণে হিন্দু যি তাতে আজি মাইনৰিটি আছে, সেই হিন্দু সমাজৰ ওপৰত আজি ভাবুকিৰ সৃষ্টি হৈছে। তেওঁলোকক প্ৰত্যেক দিনে এনেকুৱা ধৰণৰ ঘটনা হৈ থাকে। এয়া চিৰাঙৰ বিজনী, দৰঙৰ দলগাঁও, মৰিগাঁৱৰ জাগিৰোড, ভোৰাগাঁও আৰু হোজাই লংকাৰ ছবি। আটাইকেইটা প্ৰান্ততে ইউনুছ চৰকাৰৰ বিৰুদ্ধে প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ। আজি বাংলাদেশী যিবিলাক মৌলবাদী সংগঠনবিলাকে আমি ইয়াক ধিক্কাৰ দিছোঁ আৰু গোটেই অসমত আজি গোটেই জিলাবিলাকত আমাৰ এই ধিক্কাৰ কাৰ্যসূচী হৈছে। ইয়াৰে আমি মৰিগাঁও জিলাৰ যি জাগিৰোডত আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ। বাংলাদেশত যে হিন্দুৰ ওপৰত যে অত্যাচাৰ হৈ আছে, সেই অত্যাচাৰৰ বিৰুদ্ধে আজি আমাৰ এই দীপু চন্দ্ৰ দাসক যে মাৰি পেলাই ৰাজপথত জ্বলাই দিলে, সেইকাৰণে আমি গোটেই অসমত আজি বাঙালী পৰিষদ আসামৰ পৰা আমি কাৰ্যসূচী লৈছোঁ। শিৱসাগৰত ৰাজপথলৈ ওলাই আহিল মুছলমান সংগঠন। ইউনুছৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে উজনি অসম থলুৱা মুছলমান পৰিষদে। আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত এখন সন্ত্ৰাসবাদী আৰু মৌলবাদী চৰকাৰ চলিছে। বাংলাদেশৰ বৰ্তমান ইউনুছৰ নেতৃত্বত মহম্মদ ইউনুছৰ নেতৃত্বত যিখন চৰকাৰ, সেইখন এখন নৰখাদক মৌলবাদী আৰু জেহাদী চৰকাৰ। আৰু বাংলাদেশৰ এই চৰকাৰখনে আমাৰ দীপু দাস নামৰ এজন অমুছলমান লোকক জীৱন্তে অগ্নিদগ্ধ কৰি জ্বলাই দিছে আৰু সমগ্ৰ বিশ্বত মুছলমান ধৰ্মক, ইছলাম ধৰ্মক কলংকিত কৰিছে। একেদৰে বৰাকতো ব্যাপক প্ৰভাৱ পৰিছে এই ভয়ংকৰ ঘটনাৰ। শ্ৰীভূমিৰ বাংলাদেশ সীমান্তত ইউনুছৰ প্ৰতিকৃতি দাহ কৰি গৰজি উঠিল বাঙালী পৰিষদ। অন্যহাতে বাংলাদেশৰ এই পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে বটদ্ৰৱাত মুখ্যমন্ত্ৰীয়ে ক'লে, আমি বাংলাদেশীৰ বিৰুদ্ধে অধিক কঠোৰ হ'ব লাগিব। আমি সকলোৱে দেখা পাইছোঁ যে বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰ, জীৱন্তে অগ্নিত নিক্ষেপ আৰু বাৰে বাৰে বাংলাদেশে উত্তৰ পূৰ্বাঞ্চলক নিজৰ অধীনলৈ লৈ যোৱাৰ বাবে তেওঁলোকৰ নেতাসকলে বা নতুন যিসকলে বৰ্তমান শাসনত আছে, তেওঁলোকে বাৰে বাৰে উল্লেখ কৰি আছে। আমি বাংলাদেশত যি হৈছে তাক গভীৰ উদ্বেগেৰে সৈতে আমি লক্ষ্য কৰি আছোঁ আৰু আমি সকলোৱে জানো যে সেই বাংলাদেশৰ দেশৰ পৰা বিভিন্ন সময়ত অহা মানুহেৰে আমাৰ অসমখনো ভৰি আছে। গতিকে আমি
এই গোটেই বিষয়টোৰ ওপৰত চোকা দৃষ্টি আমি ৰাখিব লাগিব আৰু মই ভাবোঁ যে আমি অলপ সচেতন হৈও থাকিব লাগিব। মুঠৰ ওপৰত বাংলাদেশত অধিক ভয়ংকৰৰ পৰা ভয়ংকৰ হৈছে হিন্দুৰ পৰিস্থিতি। ব্যুৰো ৰিপৰ্ট, আসাম টক্স।